২৬ ফেব্ৰুৱাৰীত মৰিয়নি মৰঙিয়াল দৃশ্যভেলী সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল দুটাকৈ ভালুকৰ পোৱালি। আৰু আজি কিছু সময় পূৰ্বে বন বিভাগে দৃশ্যভেলী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে এই ভালুকৰ পোৱালি দুটা। জানিব পৰা মতে জনৈক গগৈ উপাধিৰ এজন যুৱকে সংৰক্ষিত বনাঞ্চলৰ বহু ভিতৰৰ পৰা ভালুকৰ পোৱালি দুটাক গাঁত খান্দি উলিয়াই লৈ আহিছিল আৰু পৰৱৰ্তী সময়ত ৰাইজে পোৱালি দুটাক দেখা পায় আৰু ৰাইজৰ ৰোষত পৰা ভয়তেই যুৱকজনে ভালুকৰ পোৱালি দুটাক উদ্ধাৰ কৰি অনা বুলি মিছাকৈ কৈছিল। আৰু এই বিষয়ে জানিব পাৰি বন বিভাগৰ লোকে বনাঞ্চলত কেমেৰা স্থাপন কৰিছিল আৰু এই কেমেৰাত বন্দী হৈছিল পোৱালি দুটাৰ পৰিয়াল আৰু আন সদস্য। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি কিছু সময় পূৰ্বে পোৱালি দুটাক বনাঞ্চলত মুকলি কৰি দিয়ে বন বিভাগে। আৰু এতিয়া প্ৰশ্ন হৈছে যে যুৱকজন জীৱ জন্তু চোৰাং চিকাৰীৰ সৈতে জড়িত নেকি? কিয় ভালুকৰ পোৱালি দুটা বনাঞ্চলৰ পৰা লৈ আনিছিল এই যুৱকজনে? ইয়াৰ বিষয়ে সঠিক তদন্ত কৰিলেহে ওলাই পৰিব সকলো তথ্য। যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে আমাৰ দিছৈ সংৰক্ষিত বনাঞ্চলৰ মৰঙিয়াল বনখণ্ডৰ কাষৰ পৰা দুটা ভালুক পোৱালি উদ্ধাৰ কৰিছিল যে এজন নিতুল গগৈ নামৰ এজন যুৱকে তুলি লৈ আহিছিল। তেখেতে এটা কথা কৈছিল যে ভালুকৰ মাকজনী মৃত্যু হৈছে, সেইটো কাৰণে আমি ধৰি আনিছিলোঁ বুলি। কিন্তু তেখেতৰ এটা কথা আমি গম পাইছিলোঁ যে সেই সময়ত তেখেতে গাঁতৰ পৰা খান্দি আনিছিল আচলতে ভালুক পোৱালিকেইটা। আৰু খান্দি অনা আজি ১৩ দিন হৈ গ'ল, কিন্তু প্ৰশাসনে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে তেতিয়া তেখেতসকলে আচলতে সেই ল'ৰাজনক ভালকৈ সোধ-পোছ কৰি লৈ তেখেতক অকণমান তদন্ত কৰাহেঁতেন, তেতিয়াই আচলতে সেই ভালুক পোৱালিকেইটা মাকৰ হাতত গতাই দিব পাৰিলেন। আজি ১৩ দিনৰ পিছত আজি আকৌ মাকৰ কোলালৈ পুনৰবাৰ আজি ভালুক পোৱালিকেইটা ঘূৰাই আনিছে। কিন্তু এই ভালুক পোৱালিকেইটাক এতিয়া মাক দেউতাকে আকৌ লগ ল'ব নে নলয়, সেই কথাটো আমি চিন্তা চৰ্চা কৰিব লাগিব। নে ভালুক পোৱালিকেইটাক ইয়াত আকৌ মৃত্যুৰ বাবে ইয়াত চমজাই থৈ গৈছে, সেই গোটেই কথাখিনি চিন্তা চৰ্চা কৰি সেই বিষয়টোত অধিক এটা তদন্ত কৰা আমি বিচাৰিছোঁ যে প্ৰকৃততে সেই পোৱালিকেইটাক সেই ল'ৰাটোৱে কি কাৰণে আনিছিলে, যে মাকৰ কোলাৰ পৰা কাঢ়ি আনিছিল নে প্ৰকৃততে মাকৰ মৃত্যু হৈছিল। এই গোটেই কথাখিনি তেখেতসকলে সুন্দৰভাৱে গোটেই কথাখিনি উপস্থাপন কৰি গোটেই কথাখিনি যাতে ৰাইজৰ আগত অৱগত কৰে, আমি সেই কথাটো আমি আহ্বান জনাইছোঁ। সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি? আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ, য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে। বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত। বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। শিশুটিক শিক্ষাৰ লগতে মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ। ৰিপিট, আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228।